हेलो ছাত্ৰ ছাত্ৰীসকল কি খবৰ তোমালোকৰ মই তোমালোকৰ হীৰামণি মেম আজি লৈ আছো তোমালোকৰ বাবে ওয়ান শট আইসোমাৰিজম সোৱা 11 হক 12 হক তোমালোকে জিএ জতে নপঢ়া কিয় আমাক আইসোমাৰিজম লাগিব আৰু হেতু আমাৰ অৰ্গেনিক কেমিষ্ট্ৰি এটা খুব ইম্পৰ্টেন্ট টপিক যদি তোমালোকৰ 11 কনসেপ্টটো ক্লিয়াৰ নাই তেতিয়া হলে আজি এই ভিডিওটিতে তোমালোকে আইসোমাৰিজম একদম আইসোমাৰিজমৰ গোটেইখিনি কথা এটা ভিডিওতে পাবা যিমানে দীঘল নহওক এই ভিডিওটি সম্পূৰ্ণৰূপে চাবা কাৰণ এইটো তোমালোকৰ আইসোমাৰিজম আজি মই পুৰা ক্লিয়াৰ কৰি দিম ঠিক আছে সো আইসোমাৰিজম হোৱাট ইজ আইসোমাৰিজম প্ৰথমতে কথাটো আছে বহুতে কয় আইসোমাৰিজম মানে মেম জেনাৰেল ফৰ্মুলাটো সেম হ'ব লাগিব আৰু ডিফাৰেন্ট স্ট্ৰাকচাৰ হ'ব লাগিব বাট মাই ডিয়াৰ ষ্টুডেন্টস ইট ইজ নট দ্য কাৰেক্ট ডেফিনিশ্যন একচুয়ালি এটো হ'ব লাগিব কি সেম molecular formula but different properties okay not different structure যদি তুমি স্ট্রাকচার শব্দটো কোৱা ন তেতিয়ালে ই স্ট্রাকচারাল আইসোমারিজম বনি যাব সেইকাৰণে আমাক যদি খুদে what do you mean by isomerism বা what do you mean by isomers okay then the answer will be same molecular formula but different structures নহয় but different properties এই properties বিলাক যদি ডিফারেন্ট হ'ব লাগে ন তেতিয়ালে ডেফিনেটলি আমাৰ স্ট্রাকচার বা কিবা কিবিটো চেঞ্জ হ'ব লাগিব আৰু সেই কিবা কিবিৰ ওপৰত নিৰ্ভৰ কৰি আইসোমাৰিজমক ডিভাইড কৰা গৈছে কি ডিভাইড কৰা গৈছিল অলপ মান ৰিকল কৰো সো কি হয় সাপোজ আইসোমাৰিজম আছে আৰু হেতুৰ মেইনলি দুটা ভাগ থাকে ঠিক আছে এটা হৈছে তোমালোকৰ structural isomerism আৰু আনটো হৈছে stereo isomerism এই মাৰিজম আৰু আইসোমাৰ্স মানে কি জানানে স্ট্ৰাকচাৰ বিলাকক আইসোমাৰ্স বুলি কয় আমি বেলেগ যে পাম আৰু এই কোটে প্ৰসেসটো কোৱা হয় আইসোমাৰিজম ঠিক আছে একাৰে এই আইসোমাৰ্স দিছে নে আইসোমাৰিজম দিছে হেতুত বেছি মাথা মাৰি লাভ নাই যদি কোৱেশ্চনটো তোমালোকক আইসোমাৰিজম বুলি উদিছে তেতিয়ালে তোমালোকে দা প্ৰসেস বুলি ডেফিনিশনটো ইনিশিয়েট কৰিবা ঠিক আছে so this is the basic of the isomerism basically isomerism দুটা টাইপ থাকে one is structural isomers and by isomerism বা আনটো হৈছে stereo isomerism এটা এই স্ট্রাকচারেলৰ আকো ভাগ চাৰিটা এটা হৈছে চেইন আইসোমারিজম মানে ইয়াতে কি হ'ব চেইন টু বেলেগ হ'ব ঠিক আছে চেইন মানে কি কৈছে এই যে কাৰ্বনৰ আমাৰ চেইন থাকে ধৰা এটা ব্ৰাঞ্চ আছে কৰবাত বা ব্ৰাঞ্চ নাই কৰবাত বা দুটা ব্ৰাঞ্চ আছে কৰবাত বা তিনিটা আছে ঠিক আছে এই মানে আলটিমেটলি কাৰ্বন চেইনটো আমি ভাঙি টুকুৰা কৰি মুঠতে কাৰ্বনৰ সংখ্যা হিমানে থাকিব লাগিব যে এলিমেন্টস আছে তাতে গোটেই নাম্বাৰ অফ কাৰ্বন হাইড্ৰোজেন যি আছে এভৰিথিং আমাৰ সেম থাকিব বাট তাৰে শেপ বিলাক বা ব্ৰাঞ্চ বিলাক বেলেগ হ'ব হেতু হৈছে আমাৰ চেইন আইসোমাৰিজম নেক্সট হৈছে আমাৰ পজিশন আইসোমাৰ সো পজিশন আইসোমাৰ বুলি কোৱাৰ লগে লগে কি জানানে এই যে ব্ৰাঞ্চ বোৰ আছিল নতুবা ফাংশনাল গ্ৰুপ আছে এই সকলোবোৰে আমাৰ পজিশন বোৰ বেলেগ হ'ব ইয়াতে তোমাৰ বাকি সব একে থাকিব কেৱল চেইন হক বা ফাংশনাল গ্ৰুপ যদি আছিল হিয়তৰ পজিশন কেইটা অনলি চেঞ্জ হ'ব ঠিক আছে ক্লিয়াৰ নেক্সট থাৰ্ড নাম্বাৰটো হৈছে ফাংশনাল গ্ৰুপ functional group isomerism মানে হৈছে যে তাত এনেকুৱা মলিকুলাৰ ফৰ্মুলা হ'ব লাগিব যত তাৰে ফাংশনাল গ্ৰুপটোৱে বেলেগ হৈ যাব মই এক্সাম্পল তোমালোকক বুজাই দিম আৰু লাষ্টৰটো হৈছে মেটামেৰিজম আৰু মেটামেৰিজমটো কেনেকুৱা এক্সাম্পল চালে বুজি পাবা এগেইন ষ্টেৰিও আইসোমাৰটোৰ আকৌ দুটা ভাগ থাকে এটা হৈছে geometrical and another one is optical এই দুটা বাৰু অলপমান ডিফাৰেন্ট জিওমেট্ৰিক্যাল এন্ড অপটিক্যাল টু কথাটো আমি বাৰু পিছত চাম জিওমেট্ৰিক্যালত তোমালোকৰ সিস ট্ৰান্স এনেকুৱা কথা থাকিব আৰু অপটিক্যালত তোমালোকৰ অপটিক্যাল এক্টিভিটি কাইডেলিটি এইবিলাক কথা থাকিব যেটো ক্লাস 11 ত তোমালোকে হেলো এলকেন হেলো এৰিনত পাবা এই টপিকখিনি এইখিনি পোৰশন বিশেষকৈ অপটিক্যালটো মই তোমালোকক হেলো এলকেনৰ টপিকত বুজাম এটা কথাটো হৈছে আমাৰ আইসোমাৰিজম বুলি যেটো আমাৰ টাৰ্গেটেড হৈছে হেইটো হৈছে যে আমাক স্ট্ৰাকচাৰ কিছুমান দি দিয়ে আৰু আমাক ড্ৰ কৰিব দিয়ে ড্ৰ দা ডিফাৰেন্ট স্ট্ৰাকচাৰেল আইসোমাৰ্স বা draw the different isomers
উইথ দ্য মলিকুলাৰ ফৰ্মুলা বুলি দি কিনে তোমাক এটা দিয়ে সেইটো আমি একেবাৰে লাষ্টত আমি এক্সাম্পল লৈ ল'ম তো ছাত্ৰ ছাত্ৰীসকল তোমালোকে প্ৰথমতে এইখনৰ এটা স্ক্ৰীনশ্বট মাৰি লোৱা আৰু নোটছ কপিত লিখি থৈ দিয়া এই টেবুলখন যে আমাৰ কি কি ভাগ আছিলে আইচোমাৰিজমৰ ঠিক আছে এইখিনি বাৰু মই পিছত বুজাই দিম যে মই কিয় লিখি থৈ দিছো এটা কিছুমান ট্ৰিক হয় এমসিকিউজ কৰাৰ কাৰণে ঠিক আছে তোমালোকে সিবিএসই হক বা এসএফ হক এমসিকিউ পাবা আৰু সেইখিনিৰ কাৰণে আমাৰ এইখিনি এই ট্ৰিক কেইটা প্ৰয়োজন কিন্তু সদায় এপ্লিকেবল নহয় বাৰু সব এইখিনি অলপমান ডিসএডভান্টেজও আছে মই কৈ দিম বাৰু তো এইখিনি তোমালোকে স্ক্ৰীনশ্বট মাৰা এইকেইটা হৈছে আমাৰ মিনিমাম আমাৰ যিকেইটা টাইপস যিকেইটা আমি পাও এতিয়া আমি কি কৰিম ডাইৰেক্টলি আমি কোৱেশ্চন কেনেকৈ আহে আমি সেইটো চাম ঠিক আছে তো আমাক ডাইৰেক্টলি কোৱেশ্চনটো দি দিব তোমালোকে হেলো এলকেন হেলো এৰিনতো আনকি এনেকুৱা এটা কোৱেশ্চন আছে C5H8 আৰু ব্ৰোমিন হেইটোৰ আমাৰ IUPAC আইসোমাৰিজম লিখিব দিছিলে উইথ IUPAC নমেনক্লেচাৰ আমি ডাইৰেক্টলি হেই কোৱেশ্চনটো কৰিম ঠিক আছে তো ছাত্ৰ ছাত্ৰীসকল আমি এতিয়া এটা এক্সাম্পল লম আৰু যেহেতু আমি হেলো এলকেন হেলো এৰিন অলৰেডি পঢ়ি আছো আমি সেইটো চেপ্টাৰৰে এটা খুব ধুনীয়া এক্সাম্পল লম যেহেতু ক্লাছ 12 ত তেনেকৈ কোৱেশ্চনছবোৰ আহিব তোমালোকক ক্লাসিফিকেশন কৰিব নিদিয়ে বোৰ্ড এক্সামত ঠিক আছে তো সেই কাৰণে বলা আমি সেই কোৱেশ্চনটো চাম ইতিমধ্যে মই লিখি থৈ দিছো সো এক্সাম্পলৰ কোৱেশ্চন হয় এনসিআৰটি বুকত তোমালোকে ভালকৈ দেখা পাবা এই কোৱেশ্চনটো ক'ত আছে হেলো এলকেন আৰু হেলো এৰিনৰ মই নাম্বাৰটো কিয় দিয়া নাই এক্সাম্পল নাম্বাৰ কাৰণ কাৰোবাৰ লগত যদি পুৰণা এডিশনটো আছে তেতিয়ালে কোৱেশ্চন নাম্বাৰটো চেঞ্জ হ'ব আৰু নিউ এডিশন বিলাকৰ কোৱেশ্চন নাম্বাৰটো চেঞ্জ হ'ব ঠিক আছে আমাৰ ওল্ড বুক থাকক নিউ বুক থাকক কোনো প্ৰবলেম নাই কাৰণ সিলেবাসটোত আমাৰ কিছুমান চেপ্টাৰ ডিডাক্ট কৰা হৈছে যদিও আৰু কিন্তু আমাৰ ওভাৰঅল যেটো আমাৰ আছে ন টপিক সেই টপিকবোৰ তেনেকৈ আছে যেনেকৈ আছিলে সো এতিয়া আমাক চোৱা ইয়াতে দিয়া আছে C5H11Br এটো নাম কি হ'ব বাৰু নাম কি হ'ব আমি পাম কাৰণ আমাক লিখিব দিছে ইয়াৰে আইসোমাৰ্স ড্ৰ কৰিব দিছে লগতে ইয়াৰ IUPAC নমেনক্লেচাৰ দিছে তো তোমালোকে এনেকুৱা এটা কোৱেশ্চন যেতিয়া দেখিবা প্ৰথমতে কৰিবা কি তো ফাৰ্স্ট অফ অল আমি ড্ৰ কৰি চাম যে কিমানটা হ'ব পাৰে এনেকুৱা যদি তোমাক ড্ৰ কৰিব দিয়ে তেতিয়ালে 2 মাৰ্কস মান দিব তোমালোকক 2 বা 3 মাৰ্কস দিব তেতিয়ালে প্ৰথমতে একদম সিৰিয়াল অৰ্ডাৰত প্ৰথমতে চাবা পাঁচটা আছে ন কাৰ্বন পাঁচটা এনেকৈ পুট কৰি লবা হল পাঁচটা কাৰ্বন পুট কৰিলো ব্ৰোমিন এটা আছে যিকোনো একফালে একদম এন্ডত দি দিয়া প্ৰথমতে ব্ৰোমিন আৰু সেই মৰ্মে হাইড্ৰোজেন যাক যিমান লাগে সেই হিচাপে ডিস্ট্ৰিবিউট কৰি দিয়া সো এইটো কাৰ্বনত লাগিব হাইড্ৰোজেন তিনিটা ইয়াতে দুটা ইয়াতে দুটা ইয়াতে দুটা ইয়াতেও দুটা এটা কাউন্ট কৰি চোৱা ফাৰ্স্ট অফ অল কাৰ্বন আছে পাঁচটা ব্ৰোমিন আছে এটা মিলি আছে হাইড্ৰোজেনটো মিলিছে নে নাই 3 4 5 6 7 8 9 10 11 এক্স্যাক্টলি মিলিছে তো এইটো হ'ব আমাৰ ফাৰ্স্ট আইসোমাৰ ঠিক আছে লগতে আমি IUPAC টো দিলম কাৰণ কিয় জানানে বহুত ক্ষেত্ৰত আমি আইসোমাৰ যেতিয়া ড্ৰ কৰিম আমাৰ এনেকুৱা লাগিব যেন এই দুটা দেখোন বেলেগ বেলেগ ষ্ট্ৰাকচাৰ কিন্তু যেতিয়া তুমি নাম দিবা তেতিয়া দেখিবা ও আচ্ছা মোৰ খুব ফুল হৈ গল এইটো দেখাত হে বেলেগ একচুয়ালি দেখোন একে সেই কাৰণে এইটোক লৈ মানে পাজল নহবা আৰু সদায় IUPAC টো দি পেলাইহে আইসোমাৰ ড্ৰ কৰিবা তো চোৱা এইটো আমাৰ আইসোমাৰিজমৰ নামটো কি হ'ব বাৰু নাম্বাৰিং আমি কেনেকৈ কৰো ইয়াতে আছে ব্ৰোমিন এক্সট্ৰা কাৰ্বন আৰু হাইড্ৰোজেনৰ বাহিৰে হয়নে তো আমি IUPAC অলৰেডি মই শিকাইছো তোমালোকক তো নাম্বাৰিং আমি কৰিম 1 2 3 4 5 তো 5 হল তো এইখিনিলৈকে আমাৰ হল টোটাল নাম্বাৰ অফ কাৰ্বন আছে 5টা মানে 5 আছে আৰু ব্ৰোমিন আছে আমাৰ 1ত সো আমাৰ নামটো কি হ'ব 1 ব্ৰোমো total carbon 5 means pentane 1 bromo pentane এতিয়া চোৱা সেকেন্ড নাম্বাৰটো কি হ'ব সেকেন্ড নাম্বাৰটো কি হ'ব আমি দেখিছো যে নাম্বাৰ 1ত ব্ৰোমিন আছে এবাৰ আমি এটা কাম কৰিব পাৰো যে কাৰ্বনটো বাৰু পাঁচটা লিখিলো এবাৰ 2 নম্বৰ পজিশনত আমি ব্ৰোমিনটো দিব পাৰো নে নাই বাৰু চাই যাবা দেই ভালকে মই একেবাৰে তোমালোকৰ লেভেলত আহি মই বুজাইছো এতিয়া নাম্বাৰিংটো কৰা 1 2 3 4 5 এটা নামটো কি হ'ব কোৱা এবাৰ হ'ব 2 ব্ৰোমো টোটাল কাৰ্বন কিন্তু পাঁচটাই আছে তো নো প্ৰবলেম পেন্টেনে হ'ব 2 ব্ৰোমো পেন্টেন বেলেগ বেলেগ হয় নে নহয় যদি বেলেগ হয় তেতিয়ালে আইসোমাৰো হয় মলিকুলাৰ ফৰ্মুলা বেলেগ নাথাকে সেম থাকে কিন্তু স্ট্ৰাকচাৰ ডিফাৰেন্ট আছে নেক্সট এতিয়া চোৱা এইবাৰ আমি কি কৰিছো চোৱা তুমি যদি লক্ষ্য কৰা এইটোত আমি চেইন আইসোমাৰটো চেঞ্জ কৰা নাই এইটোত আমি কি কৰিছো পজিশন আইসোমাৰ কৰিছো পজিশন আইসোমাৰৰ মতে কি আছিল যে ব্ৰোমিন হক বা ফাংচনেল গ্ৰুপ হক কিবাও যদি থাকে তাৰ পজিশনটো অকল চেঞ্জ কৰিব লাগে এইটো হৈছে পজিশন আইসোমাৰ তো যদি তোমাক এনেকৈ এটা ফৰ্মুলা দি পেলাই তোমাক যদি কয় ন যে তুমি স্ট্ৰাকচাৰ বিলাক ড্ৰ কৰা আইসোমাৰিজম লিখা তেতিয়ালে তুমি না ভাবিবা যে মইটো কোনটো বা আইসোমাৰিজম লিখিম তো মানে সেইটো ফৰ্মুলাক লৈ পেলাই যিমানখিনি
পসিবিলিটি আছে ন হে গোটেইখিনি ফৰ্মুলাছ পুট কৰি পেলাই তোমালোকে আইসোমাৰবিলাক ড্ৰ কৰিবা যে যি মানে আছে এটো চেইন আইসোমাৰো হ'ব পাৰে এটো পজিশন আইসোমাৰো হ'ব পাৰে হেটো ফাংচনাল গ্ৰুপ আইসোমাৰো হ'ব পাৰে হেটো মেটামেৰিজমো হ'ব পাৰে নো প্ৰবলেম ঠিক আছে এই চাৰিটাৰ যিকোনো মানে বা গোটেইকেইটা ইউজ হ'ব পাৰে এটো হল এটা এটা মোক কোৱাচোন তোমালোকে এই ব্ৰমিনটো আৰু এইটো দিব পাৰি নে নাই ডেফিনেটলি পাৰি আকৌ আমি কাৰ্বন পাঁচটাই লং চোৱা আৰু পাঁচটা লৈছো এইবাৰ ব্ৰমিনক আকৌ কি কৰিলো মাজত বহাই দিছো তো বাকিবোৰ কাৰ্বন এনেকে দিয়া এই হাইড্ৰোজেনবোৰ আগত দিছো নে পিছত দিছো এইটো প্ৰবলেম নাই দেই এটো তোমালোকে জানা চাগে 12 ৰ ষ্টুডেন্ট খিনি তো এইবাৰ চোৱা নাম্বাৰিং কোন ফালৰ পৰা হ'ব কোনো প্ৰবলেমে নাই দুও ফালৰ পৰা সমান সো 1 2 3 4 5 তো কি হ'ব এইটো আমাৰ ব্ৰমিনটো 3 নম্বৰত থাকিলে নামটো কি হ'ব 3 ব্ৰমো পেন্টেন তো চোৱা আৰু তোমাৰ কিন্তু নহব এই ব্ৰমিনটো যদি তুমি ভাবা যে মেম এইটো ইয়াতে দিও তেতিয়ালে হ'ব নেকি বাৰু কোৱাচোন কোৱা কমেন্টত কোৱা চোৱা দেখা তেনেকুৱা লাগিব না যে ব্ৰমিনটো আমি এইটো পজিশনত দিয়াই নাই কিন্তু নো তোমালোকে এইটো জানিব লাগিব যে নাম্বাৰিংটো আমাৰ একৰ্ডিং টু ব্ৰমিন হৈ আছে যে ব্ৰমিনক কোন ফালৰ পৰা ওচৰত পাও আমি কাউন্টিং কৰিলে সেইটো ফালৰ পৰাই নাম্বাৰিং হৈছে যদি তুমি ব্ৰমিনটো ইয়াতে দিয়া তেতিয়ালে কাউন্টিংটো এই ফালৰ পৰা হ'ব এই ফালৰ পৰা হৈ গলে আগৌ 2 নম্বৰতে পাব এই মানে এইটোৰ লগত একে হৈ যাব সিমিলাৰ হৈ যাব মানে ব্ৰমিনটো আৰু আমি ঘুৰাব চুৰাব নোৱাৰো তো আমি এটা কাম কৰো এই তিনিটা আমি পালো এতিয়া আমি কৰি একদম জাম্প মাৰিম প্ৰথমটোলৈকে প্ৰথমটোত আমাৰ কি আছিল এইটো আমাৰ নাম্বাৰ 4 হ'ব প্ৰথমটোত কি আছিল ব্ৰমিন লাষ্টত আছিল তো লাষ্টতে বাৰু তাক আমি ৰাখিলো কিন্তু আমি এটা কামটো কৰিব পাৰো যে ইয়াতে এটা CH3 লগাই দিম ইয়াৰ পৰা আনি পেলাই লাষ্টৰ পৰা ঠিক আছে আমি হেইটো কৰি চাও যে কাৰ্বন আমি দিলো 4টা লাষ্টতত লাগি আছে ব্ৰমিন এই মাজৰটোত ইয়াতে নহয় ইয়াতে এটা আমি CH3 লগাই দিলো হবনে নাই চোৱাচোন মোৰ মতে তো হব যেনে লাগিছে ঠিক আছে চোৱা নাম্বাৰ অফ কাৰ্বন ঠিক আছে না 1 2 3 4 5 পাঁচটা আছে হাইড্ৰোজেন 3 4 5 6 7 8 9 10 11 ওকে ফাইন সো এইটো আমি কিন্তু ড্ৰ কৰা নাই এতিয়ালৈকে তো এইটোৰ নাম কি হ'ব নাম্বাৰিং আমাৰ এগেইন এই ফালৰ পৰা হ'ব 1 2 3 4 এবাৰ আমাৰ চোৱা মিথাইল এটা থাকিল আৰু এটা ব্ৰমো থাকিল এলফাবেটিক্যালি কোনটো ফাৰ্স্ট IUPAC লিখিলে আমি এলফাবেটিক্যালি লিখিব লাগিব ব্ৰমিনৰ বি টো আমাৰ প্ৰথম আহিব সো কিমান হ'ব 1 ব্ৰমো 2 মিথাইল টোটাল কাৰ্বন আছে 4 মানে বিউটেন হয়নে বিউটেন চিনি পাইছানে হল 1 ব্ৰমো 2 মিথাইল বিউটেন এতিয়া আহিব চাবা 5 নম্বৰটো আমি যদি চাও তেতিয়া হলে এই যে মিথাইল গ্ৰুপটো আমি ইয়াতে লিখিছিলো এইটুকুটো আমি ইয়াতে আনিব পাৰো নে নাই ওকে আমি চাও বাৰু আমি ডাইৰেক্ট আমি ট্ৰায়াল কৰিয়ে চাও যে আমি মিথাইলটো এবাৰ এইটো পজিশনৰ পৰা এইটোত আনিম কি হ'ব তেতিয়া CH হৈ যাব CH3 এইটো CH2 হৈ যাব CH2 বিয়াৰ এতিয়া নাম্বাৰিং কৰিলে কি হ'ব সবা ই ফাৰ্ষ্টত থাকিব আৰু ই ইয়াত থাকিব নাম্বাৰিংটো কোন ফালৰ পৰা হ'ব এই ফালৰ পৰাই হ'ব 1 2 3 4 সো নামটো কি হ'ব 1 ব্ৰমো 3 মিথাইল এটো আছিল 1 ব্ৰমো 2 মিথাইল সো ডেফিনেটলি আমাৰ হ'ব পাৰিব আমাৰ বেলেগ হলেই হল ষ্ট্ৰাকচাৰবোৰ 1 ব্ৰমো 3 মিথাইল আৰু বিউটেন হল কিমানটা হল টোটাল এতিয়ালৈকে আমি 5টা পালো আৰু পামনে নাই ডেফিনেটলি আমি পাম কাৰণ আমাৰ বহুত স্কোপ আছে আৰু ঠিক আছে এইখিনি মই ৰাপ কৰি দিম তো তাৰে আগতে স্ক্ৰিনশ্বট লৈ থোৱা আৰু নিজৰ নোট কপিত লিখা মই তাৰ ওচৰত এইখিনি মচি দিম ওকে ছাত্ৰ-ছাত্ৰীসকল এতিয়া চোৱা 5টা আমি আইসোমাৰ পালো আমি বাকি কেইটা ড্ৰ কৰি চাম ঠিক আছে আমি এটো দিম এবাৰ 6 নম্বৰ তোমালোকৰ নোট কপিত যেটো ভালকে আছে তোমালোকে বেছি ভালকে ৰিলেট কৰিব পাৰিবা আমি এবাৰ কি কৰো ব্ৰমিনটোক সাপোজ আমি ইয়াতে দিলো আৰু মিথাইলটো ইয়াতে দিলো হবনে নাই বাৰু একবাৰ ট্ৰাই কৰি চোৱাচোন কাউন্টিং কৰি চোৱা মিলিছে নে নাই 3 4 5 6 7 8 9 10 11 yes এক্স্যাক্টলি আমাৰ মিলিছে তো এইটোৰ নাম কি হ'ব এইটো নাম্বাৰিং আমি কোন ফালৰ পৰা কৰিম এইফালেও কাউন্টিং কৰিলে 2 নম্বৰত পোৱা এইফালৰ পৰাও 2 পাবা কিন্তু এলফাবেটিক্যালি কোনি ফাৰ্স্ট এলফাবেটিক্যালি আমাৰ ব্ৰমিনটো ফাৰ্স্ট সো 1 2 3 4 নামটো কি হ'ব কোৱা 2 ব্ৰমো 3 মিথাইল বিউটেন
হ'বনে এইটো চোৱাচোন হ'ব লাগে ঠিক আছে এইটো এটা হ'ব নেক্সট আৰু কি কৰিব পাৰি ভাবাচোন ভাবা আৰু এটা কাম কৰিব পাৰিম চোৱাচোন মিথাইলটো আমি তলত আনিব পাৰিম নে নাই ডেফিনেটলি পাৰিম ঠিক আছে আমি সেইটো ড্ৰ কৰোঁ ব্ৰমিনৰ তলত এইবাৰ মিথাইলক বহুৱাই দিলোঁ আৰু বনি গ'ল আমাৰ আৰু এটা আইচোমাৰ চ' এইবাৰ নাম্বাৰিং 1 2 3 4 এতিয়া কি হ'ব নামটো কোৱা নিজে লিখাচোন IUPAC নামটো কি হ'ব লিখি যোৱা নিজৰ অলপ এক্টিভ পাৰ্টিচিপেশ্যন থাকিলে ভাল চ' 2 ব্ৰমো 2 মিথাইল বিউটেনৰো ভাল লাগে এটা পালো ন এতিয়া আমাৰ 7 গ'ল আৰু 8 নাম্বাৰ পামনে নাই বাৰু 8 বুলি তো লিখিলো কিন্তু পামনে কি কৰিব পাৰো আৰু ভাবাচোন এনেকৈ যদি এইটো বেকাকে দিয়া কাম নাই বেকা চেকা কৰি দিলেও আমাৰ ঘটনাটো হ'ব কি সেমে হৈ যাব নামটো আৰু কেনেকুৱা হ'ব পাৰে ঠিক আছে আৰু এটা মোৰ মাইণ্ডত আহিছে সেইটো একবাৰ ট্ৰাই কৰি চাও দেই 1 2 3 ব্ৰমিনক ইয়াতে দিলোঁ ইয়াতে যদি দুটা মিঠাইল দিওঁ হ'ব নেকি বাৰু এইটো নহ'ব চেচু চাও কাউণ্ট কৰি চোৱাচোন 3 3 3 9 টোটেল 10 11 হ'ব এইটো এটা ষ্ট্ৰাকচাৰ হ'ব হয়নে কাৰ্বন 5টা আছে নে নাই আছে চ' এইটোৰ নাম কি হ'ব বাৰু নাম্বাৰিং হ'ব আমাৰ 1 2 3 মানে 1 ব্ৰমো 2 2 ডাইমিথাইল টোটেল কাৰ্বন আছে 3 মানে প্ৰপেন হল মইতো জানাত আৰু নহ'ব নেকি তোমালোকৰ মাইণ্ডত যদি কিবা আহিছে জনোৱা ইনষ্টেণ্ট যদি তুমি ভাবা যে ব্ৰমিনটো ইয়াতে আনো তেতিয়াহ'লেও নহ'ব কাৰণ নাম্বাৰিংটো তেতিয়া এনেকৈ গুচি যাব অ'কে মোৰ বোধেৰে ইয়াতে 8 হ'ব লাগে অ'কে আমি চেক কৰোঁ NCERT বুকত চোৱা এইখন হৈছে তোমালোকৰ NCERT বুক আমি পাৰ্ট 2 পঢ়ি আছোঁ ক্লাছ 12ৰ ষ্টুডেণ্ট আৰু এই যে কুৱেশ্যনটো কৈছোঁ এই কুৱেশ্যনটো হৈছে এইটো এক্সাম্পলৰ কুৱেশ্যন যেটো লিখা আছে ড্ৰ দ্য ষ্ট্ৰাকচাৰ্ছ অফ অল দ্য 8 ষ্ট্ৰাকচাৰেল তো ইয়াতে মেনশ্যনে কৰি দিছে 8 ষ্ট্ৰাকচাৰেল আইচোমাৰ্ছ ডেট হেভ দ্য মলিকুলাৰ ফৰ্মুলা C5H11Br Name each isomer according to IUPAC system and classify them as primary, secondary, tertiary bromide. So primary, secondary to baru prothom getat koa nohol hetu definitely tomaloke jana karon ami primary, secondary ra uporot ekdom directly ami eta video pura hetu loi disilo tothapo jikeita ase baru ami eketat chabo paru etu ki hobo baru koasun ami sam kuntu carbonok chabo lagibo ami carbon chabo lagibo jot bromine lagi ase ইয়াতে ব্ৰমিনটো এইটো কাৰ্বন আছে আৰু এই কাৰ্বনটো আছে দুটা কাৰ্বনৰ লগত লগ লাগি মানে ই হ'ব সেকেন্ডাৰী এইটো ব্ৰমিন লাগি আছে এইটো কাৰ্বনত আৰু এই কাৰ্বনটো তিনিটাৰ লগত আছে মানে ই হ'ব টাৰচিয়াৰী এইটো ব্ৰমিন লাগি আছে ইয়াৰ লগত আৰু ই লাগি আছে এটাৰ লগত মানে ই হ'ব প্ৰাইমাৰী সিমিলাৰলি তোমালোকে আগৰ কেইটাটো দিব পাৰিবা আই থিংক তোমালোকৰ আইসোমাৰিজম ক্লিয়াৰ হৈছে এতিয়া চোৱা মই এইখিনি বাৰু কিয় লিখিছো এইখিনি লিখিছো তোমালোকৰ কিছুমান শৰ্ট ট্ৰিকৰ কাৰণে Trig hoise for alkane or kane jodi soa tele 2 to the power n minus 4 plus 1 এইটো রুলত যদি তোমালোকে দিয়া তেতিয়াহলে নিশ্চয়কৈ পাবা n হৈছে ইয়াতে নাম্বার অফ কার্বন ঠিক আছে নেক্সট অ্যালকিনৰ কাৰণে যদি হয় যদি ইভেন নাম্বার অফ কার্বন থাকে তেতিয়াহলে আমাৰ রুলটো হৈছে 2 to the power n minus 2 plus 1 আৰু যদি অড নাম্বার অফ কার্বন থাকে তেতিয়াহলে 2 to the power n minus 2 এটা কথাটো হল এই গোটেইটা কার্বনৰ ক্ষেত্ৰত ন এটা অলপমান এপ্লিকেবল কৰাটো দিগদাৰ এলকেনৰ ক্ষেত্ৰত তোমালোকে 8 নম্বৰ কাৰ্বন 8 লৈকে মানে তাৰে তলৰ গোটেইখিনিতে তুমি এপ্লাই কৰিলে হয়তো বা ঠিকই পাবা ঠিক আছে তো সেই কাৰণে মই ৰেকমেন্ড নকৰো 11 বা 12 হক এই রুল কেইটা তোমালোকে বহুত এই ভাইরাল রুল কেইটা দেখিবা ঠিক আছে তো সাবা নিজৰ বুদ্ধি বিচাৰ বুদ্ধি কৰি লবা কিন্তু শৰ্ট ট্ৰিকত এমসিকিউজৰ কাৰণে হে প্ৰয়োজন কিন্তু আমাক বোৰ্ড এক্সামৰ কাৰণে আমাক এই গোটেইখিনি ডিটেইলছত জনাটো আমাৰ প্ৰয়োজন কাৰণ এমসিকিউত খুব বেছি এক নম্বৰৰ এটা কোৱেশ্চন আহিব কিন্তু যদি টপিকটোৰ এটা কোৱেশ্চন ডাঙৰকে আহে যেনেকৈ আমাৰ এক্সাম্পলত আছিলে তেতিয়ালে তাৰে কাৰণে তোমালোকক 2 বা 3 মাৰ্কস থাকিব আৰু মই সেই কাৰণে নিজে পাৰ্সোনালি মোৰ ষ্টুডেন্টক ৰেকমেন্ড নকৰো যে তোমালোকে ডাইৰেক্ট হেতু গম পাই পেলাই লিখা মই ৰেকমেন্ড কৰিম তোমালোকে ষ্ট্ৰাকচাৰটো ড্ৰ কৰা বুজি পাইছানে
এতিয়া যদি মই কাৰ্বনৰ 5 আছে ন ইয়াতে মই যদি পুট কৰি চাওঁ চোৱা কিমান হ'ব 5 minus 4 হলে 1 to the power 1 plus 1 তো এইটো হৈ যাব 3 হে হ'ব দেখো হয় নে 5 minus 4 so সেইকাৰণে শুনা মই নকওঁ যে এইটো ৰুল বা এইবিলাক তোমালোকে ফলো কৰা এইখিনি মই কিয় লিখি দিছো ইয়াতে যে এইটা হৈছে ভাইৰেল কিছুমান ট্ৰিক্স যেটো তুমি ইউটিউবত বা বেলেগত কৰবাত পাবা কিন্তু বোৰ্ড এক্সামৰ কাৰণে যি সকল ষ্টুডেন্টে পঢ়ি আছা মই ৰেকমেন্ড নকৰো পাৰ্সোনালি যে এইকেইটা তোমালোকে চোৱা ঠিক আছে তো এইকেইটাক বাদ দি পেলাই এইকেইটাক নিলিখিবা বাকি এইখিনি তোমালোকে বুজি পাইছা নে নাই মোক কমেন্টত কোৱা আৰু চোৱা মই তোমালোকক এনেকুৱা কনসেপ্ট যিকেটা কনসেপ্ট মই বাৰে লাগিব মই ওৱান শট লৈ আহিম IUPAC ৰ ওৱান শট অলৰেডি ওৱান শট শব্দটো যদিও মেনশন কৰা নাই IUPAC ভিডিও গৈছে তোমালোকে যদি বিচাৰা মোক কমেন্টত জনাবা মই IUPAC ৰ ওৱান শট লৈ আহিম ডিফাৰেন্ট ফাংশনাল গ্ৰুপ থকা দুটা ফাংশনাল গ্ৰুপ থকা বিভিন্ন ধৰণৰ ব্ৰাঞ্চ চেইনত থকা ঠিক আছে মই এভৰিথিং মই তোমালোকৰ কাৰণে কৰিবলৈ ৰেডি কেৱল তোমালোকে মোক জনাব লাগিব যে মোৰ ভিডিওবোৰ বুজি পাইছা নে নাই ফাৰ্স্ট অফ অল মোৰ পৰা আৰু কিবা বেছি আশা কৰিছা নেকি মই এইটো নহয় মেম এইটো এনেকেও বুজাওক তেনেকে যদি কিবা বিচাৰিছা এন্ড যদি কাৰোবাৰ ল্যাঙ্গুৱেজ ৰিলেটেড ডিফিকাল্টি আছে যে মোক মেম হিন্দীত কওক কিবা কওক সেইটো কথাও মই কম মুঠতে সকলো কথা কম কেৱল তোমালোকে মোৰ মনৰ কথাবিলাক তোমালোকৰ মোক ব্যক্ত কৰিব লাগিব হয় নে নহয় বাকি মই হীৰামণি শৰ্মা তোমালোকৰ মেম এনি টাইম একদম বোৰ্ড এক্সামৰ একদম মৰ্নিংলৈকে মই তোমালোকৰ লগত আছো ঠিক আছে তো তোমালোকে মোক সেই সাপোৰ্টটো কৰিব লাগিব মই জানিব লাগিব উৎসাহিত হ'ব লাগিব বাকি শুনা আমি কেইদিনমান পাছত আমি লাইভ ক্লাস কৰিম তোমালোকে মোক জনালেহে মই তোমালোকক জয়েন কৰিব পাৰিম ঠিক আছে তোমালোকৰ ইনিশিয়েটিভটো তোমালোকৰ ফালৰ পৰাও লাগিব যে মেমক আমি উৎসাহ দিও মই বিভিন্ন ধৰণৰ এক্সপেৰিয়েন্স বিলাক তোমালোকৰ শেয়াৰ কৰিম বিভিন্ন টপিক দিম বোৰ্ড এক্সামত কেনেকুৱা এক্সাম কোৱেশ্চন আহে CBSE কেনেকুৱা আহে এছএবত কেনেকুৱা আহে যেটো মই যিখন বৰ্তমান ইনষ্টিটিউটত কৰি আছো সেইখনত দুটা বৰ্ডে আছে ঠিক আছে এভৰিথিং আমাৰ আপডেট হৈ থাকে যে কিবা যদি মডিফিকেশন হয় এভৰিথিং তোমালোকে এই চেনেলটোত পাবা হেহে এই চেনেলটো ডেফিনেটলি সাবস্ক্ৰাইব কৰা ফ্ৰেণ্ডছৰ লগত শেয়াৰ কৰি দিয়া ফ্ৰী অফ কষ্ট তোমালোকে পুৰা টিউচন পাই আছা আৰু তাৰ পাছতো যদি কোনোবাই মোৰ লগত বেলেগ কে যদি অলপমান স্পেশাল গাইডেন্স বিচাৰে তেতিয়ালে মোৰ মেইল আইডিত তোমালোকে মেছেজ কৰিবা মই কিবা এটা নহয় কিবা এটা ব্যৱস্থা তোমালোকলৈ প্ৰভাইড কৰিম থ্যাংক ইউ